subscribe my channel and press the notifications bell. Hello everyone, welcome to my class Himanshu Physics. Today we will discuss another important topic of physics which is very important for your upcoming JEE mains and NEET exam. This is nothing but current electricity. আজি আমি current electricity ওপৰত already যিবিলাক question আহি গৈছে বা কেনেকুৱা ধৰণৰ question পৰীক্ষাবিলাকত সোধা হৈছে তাৰ ওপৰত ডিসকাশন কৰিম। ফাৰ্স্ট কোৱেশ্চনটো তোমালোকৰ স্ক্ৰীনত আহি গৈছে চাই লোৱা। এতিয়া মই কোৱেশ্চনটো ডিসকাস কৰিম। প্ৰথম কোৱেশ্চনটো কি দিছে চাবা। The total current supplied to the circuit by the batteries. যে তোমালোকক এটা সার্কিট দিয়া আছে, এই সার্কিটটোত টোটাল কারেন্ট কিমান সাপ্লাই হৈছে তোমালোকক সুধিছে। ইয়াতে অপশন এ দিয়া আছে 4 এম্পিয়াৰ, অপশন বি দিয়া আছে 2 এম্পিয়াৰ, অপশন সি দিয়া আছে 1 এম্পিয়াৰ, অপশন ডি দিয়া আছে 6 এম্পিয়াৰ। এতিয়া চোৱা এনেকুৱা ধৰণৰ সার্কিট এটা কিমান কারেন্ট প্ৰবাহিত হৈ আছে যদি আমি এটো সলভ কৰিব লাগে তোমালোকে সদায় এটা উপায় লবা যে কি আমি যদি এটা ইয়াক কিছুমান পয়েন্টত ভাগ কৰি লবা। ধৰা এইটো পয়েন্ট দিলা এ, এই পয়েন্টৰ পৰা নেক্সট পয়েন্টলৈকে যদি মাজত কোনো ধৰণৰ ৰেজিস্ট্যান্স নাইবা বেটাৰি ঘুমাই দিয়া নাথাকে তেতিয়াহ'লে সেইবিলাক সদায় সেম পয়েন্ট বুলি ধৰিবা। কিন্তু ধৰা ইয়াৰ পৰা ইয়ালৈকে যোৱাতে মাজত এটা ৰেজিস্ট্যান্স দেখা পাইছা তেতিয়া তুমি এই পয়েন্টটো এ ধৰিব নোৱাৰা, এইটো কি ধৰিবা বেলেগ এটা পয়েন্ট বি আৰু সি ধৰি ললে হ'ল। ইয়াত চোৱা ইয়াত এইটো এ ধৰিছা ন, এইটো নিয়াৰেষ্ট পয়েন্টটো একো নাই ৰেজিস্ট্যান্স, এইটো মই এ ধৰিলো। এতিয়া এইটো এ ধৰাৰ পিছত ইয়াত মই এটা ৰেজিস্ট্যান্স পালো 3 ওহম। তাৰপিছত কিন্তু মই ইয়াত এ লিখি দিব নোৱাৰিম, ইয়াত তোমালোকে এটা বেলেগ ৰেজিস্ট্যান্স দিব লাগিব। কি দিব লাগিব চোৱা যে এইটোত কি দিয়া আছে, এইটো দিয়া আছে 3 ওহম। তোমালোকে ইয়াৰ পিছত এনাদাৰ পয়েন্ট এটা বি লোৱা। দিৰ পিছত কি কৰিবা যে এ আৰু ইয়াৰ মাজত এটা ৰেজিস্ট্যান্স আছে 6 ওহম। এই 6 ওহমটো থকাৰ পিছত এতিয়া চোৱা মইতো ইয়াত এ পয়েন্ট লিখি দিব নোৱাৰো, মই কি লিখিব লাগিব এটা এনাদাৰ পয়েন্ট। এইটো বি দিয়া হৈ গ'ল অলৰেডি, মই ইয়াত কি সোমাই দিম সি সোমাই দিম। এনেকৈ এইটো বি হ'লে কি হ'ব, এইটো মাজত এটা বিভৱ বা এটা বেটাৰি সোমাই আছে। নেক্সট আমি এইটো এনে এ ধৰিছো, গতিকে সববিলাক মিলি আছে। এতিয়া আমি এনালাইসিস কৰিম। চাবা এইটো এ ধৰা, এটা ধৰা, এইটো বি ধৰা, মাজত ধৰা এইটো সি আছে। এই তিনিটা পয়েন্ট তোমালোকে ড্ৰ কৰি লোৱা এ চি বি। এতিয়া ইহঁতৰ মাজত কি ৰেজিস্ট্যান্স আছে ইয়াত চাই বহাই দিলে হ'ল। তোমালোকে কুৱেশ্যনটো এবাৰ চাই লোৱা, মই কুৱেশ্যনটো ইয়াৰ পৰা চাই দি কৰি আছো। নেক্সট হোৱা যে আমাৰ এ আৰু সি চোৱা, এ চি মই তিনিটা পয়েন্ট লৈছো, এ চি বি মই তিনিটা পয়েন্ট লৈছো। এ চি বি এ আৰু সিৰ মাজত দুটা ৰেজিস্ট্যান্স আছে, এটা হ'ল 2 ওহম আৰু এটা 6 ওহম আছে আৰু 2 ওহম। যেহেতু দুটা ৰেজিস্ট্যান্স আছে একে দুটা পয়েন্টৰ মাজত সিহঁত কিহত থাকিব পেৰেলত থাকিব। এ আৰু সিৰ লগত দুটা ৰেজিস্ট্যান্স একেলগে কানেক্ট হৈ আছে। এইটো ৰেজিস্ট্যান্স সিৰ লগতো লাগিছে, এৰ লগতো লাগিছে। এইটো ৰেজিস্ট্যান্স 6 ওহমটো এৰ লগতো লাগিছে, সিৰ লগতো লাগিছে। তাৰ মানে কি এই দুটা পেৰেলত আছে। যদি এটা ৰেজিস্ট্যান্স একে দুটা ৰেজিস্ট্যান্স সেম পয়েন্টৰ লগত কানেক্ট হৈ থাকে তো পেৰেলত থাকিব, তোমালোকে গম পোৱাই এ আৰু সি। তাৰপিছত নেক্সট আকৌ এটা আছে কি হ'ব ইয়াৰ লগত পেৰেলত থাকিব। এতিয়া চোৱা এইটো হ'ল ধৰা 2 ওহম, এইটো ধৰা 6 ওহম, দুটা ৰেজিস্ট্যান্স পেৰেলত আছে। নেক্সট চোৱা বি আৰু সিৰ মাজত এটা ৰেজিস্ট্যান্স থাকিব লাগিব। বি আৰু সিৰ মাজত এটা ৰেজিস্ট্যান্স আছে, এইটো ভ্যালু হৈছে 1.5। আমি ইয়াত 1.5 বহাই দিম। এটা এইটো হ'ব তোমাৰ 1.5 ওহম এটা ৰেজিস্ট্যান্স 1.5, এইটো হৈ গ'ল। নেক্সট চোৱা তোমালোকে নেক্সট আছে আমাৰ এ আৰু বিৰ মাজত এটা ৰেজিস্ট্যান্স সোমাই আছে, এইটো হ'ল 3 ওহম। এই 3 ওহমৰ ৰেজিস্ট্যান্সটো ক'ত আছে এ আৰু বিৰ মাজত, এইটো এবাৰ বহাই দিয়া। এ আৰু বিৰ মাজত এটা ৰেজিস্ট্যান্স আছে, এইটো দিয়া আছে 3 ওহম। এতিয়া আমি এনালাইসিস কৰিব লাগিব। কৰিলে কি পাম চোৱা 2 আৰু 6 যেহেতু পেৰেলত আছে ইহঁতক আমি কি কৰিম, ইহঁতক আমি এটা কৰি লিখিব পাৰিম। এতিয়া চাবা 2 আৰু 6 যেহেতু পেৰেলত আছে, ইহঁত পেৰেলত থাকিলে ইহঁত সিজ কৰিলে কি হ'ব, যদি দুটা ৰেজিস্ট্যান্স পেৰেলত থাকে সিজ কৰিবলৈ হ'লে সদায় মনত ৰাখিবা ইয়াৰ ইকুইভেলেন্ট ৰেজিস্ট্যান্সটো কি হ'ব ওপৰত পূৰণ হ'ব সদায় ৰেজিস্ট্যান্স দুটা। ধৰা R1 আৰু R2 আছে, R1 পূৰণ R2, আৰু তলত কি হ'ব সদায় যোগ হ'ব R1 প্লাছ R2, এইটো শৰ্টকাট হয়। এতিয়া তোমালোকে R ইকুইভেলেন্টৰ ভ্যালুটো কি পাবা মানে 2 আৰু 6 ইকুইভেলেন্ট ৰেজিস্ট্যান্স, ওপৰত R1 আৰু R2 ধৰা R1 2 R2 6, ইয়াত কি পাবা 2 পূৰণ 6, তলত যোগ পাবা 6 2 8, 6 2 গুণ 12, তলত পাবা 8। এতিয়া নেক্সট হোৱা আমি পাম 7 3 গুণ 12, 7 2 গুণ 8, 3/2 পালো। আমি কিমান পালো, আমি ইহঁতৰ ইকুইভেলেন্ট ৰেজিস্ট্যান্সটো পালো 3/2। R ইকুইভেলেন্ট পালো ইমান ধৰা 3/2 পালো। অৰ্থাৎ 2 আৰু 6 জায়গা আমি মুছি দিব পাৰিম। 2 আৰু 6 সমতুল্য ৰূপ মই কিমান পালো 3/2 পালো। ইয়াত মই এটা মুছি মই কি লিখিব পাৰিম ডায়াগ্ৰামটোত মই কি লিখিব পাৰিম 3/2। 3/2 মানে কি 1.5, 3/2 মানে কি 1.5, 2 3 হল মানে 1.5 ওহম পাম। এটা 1.5 আৰু 1.5 কিহত আছে সিৰিজত আছে।
1.5 1.5 যেহেতু সিরিজৰ আছে যোগ কৰিলে ডাইৰেক্ট যোগ হ'ব 1.5 1.5 যোগ কৰিলে 3 হ'ব 3 কৰি দিয়া এবাৰ নেক্সট 3 কৰি দিয়া এইটো কি পালা 3 পালা এই 3 টোৰ লগত তলত 3 টো কেনেকৈ আছে পেৰেলৰ আছে নে সিৰিজৰ আছে তোমালোকে যোনে বুজি পাইছা পেৰেলৰ কনসেপ্টটো আৰু সিৰিজৰ কনসেপ্ট যোনে বুজি পোৱা নাই মই বুজাই দিছোঁ চোৱা এইটো কিহত আছে এইটো আছে সমান্তৰাল সজ্জাত কেনেকৈ আছে চোৱা এই 3 নিয়মটো 3 নিয়মৰ দুটা এন আছে ইয়াৰ দুটা এন আছে ৰেজিস্ট্যান্সটো এটা এন বিৰ লগত লাগিছে নেক্সট এন ইয়াৰ এল লগত লাগিছে ইয়াৰো এটা এন বিৰ লগত লাগিছে এটা এন এল লগত লাগিছে যদি এনেকৈ লাগি থাকে দুটা এন এক দুটা বেলেগ বেলেগ ইয়াৰো ইটোৰ লগত এটো এটোৰ লগত ইয়াৰো এটো এন ইটোৰ লগত এটো এটোৰ লগত তেতিয়া এইটো কিহত থাকিব পেৰেলত থাকিব আৰু পেৰেলত থাকিলে আমি কেনেকৈ যোগ হয়তো গমে পাইছোঁ এইটো উত্তৰ বহাই দিলে হ'ল ওপৰত পুৰণ তলত যোগ 3 আৰু 3 সমতুল্য ৰত কিমান হ'ব চোৱা এবাৰ যদি মই এইটো আৰ ডেছ ইকুইভ্যালেন্ট বুলি কওঁ ওপৰত দুটা 3 কিমান হ'ব সূত্ৰমতে পূৰণ হ'ব সমতুল্য ৰত উলিয়ালে যদি পেৰেলত থাকে আৰু তলত যোগ হ'ব 3 3 কি হ'ব 6 হ'ব এতিয়া চোৱা 3 3 গুণ 9 তলত 3 3 6 আমি কিমান পালো 3 2 গুণ 6 3 3 গুণ 9 আৰু 3 2 গুণ 6 আমি 2/3 পালো 3/2 পালো আমি এতিয়া আৰ ইকুইভ্যালেন্ট মই কিমান পালো 3/2 পালো নেক্সট মোক কি লাগে মোক লাগে ইহতে মোক কি উলিয়াব দিছে মোক উলিয়াব দিছে ইহতে কাৰেন্ট উলিয়াব দিছে মই গোটেই সাৰ্কিটৰ সমতুল্য ৰডটো কিমান পালো 3/2 পালো মই এটা কাৰেন্ট দিছে মই কমছত বুজি যাম ভি ইকুৱেল টু কি আই আৰ আৰ টো ইয়াত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আছে আৰ প্ৰাইম আছে এতিয়া মোক কি লাগে আই লাগে আই মানে হ'ল ভি বাই আৰ প্ৰাইম বা আৰ জি কোৱা ইকুইভ্যালেন্ট সমতুল্য ৰেজিস্ট্যান্সটো হ'ব সাৰ্কিটটোৰ ইয়াত ভি কিমান দিয়া আছে 6 ভোল্ট দিয়া আছে বেটাৰী ৰেজিস্ট্যান্স 6 বহাই দিয়া আৰ প্ৰাইম কিমান পাইছা 3/2 পাইছা 3/2 পালে ওপৰত দিলেটো কি হ'ব 6 পূৰণ 2/3 হ'ব ওপৰত 12 হ'ব তলত 3 হ'ব 3 3 4 গুণ 12 4 আৰু কাৰেন্টৰ ইনপুট কি হ'ব সব এসআইটি আছে এম্পিয়াৰ হ'ব গতিকে আমি আনসাৰটো কিমান পালো 4 এম্পিয়াৰ পালো তোমালোকৰ এটা অপচনটো চেক কৰিছো অপচনত কি দিয়া আছিল অপচন এ দিয়া আছিল 4 এম্পিয়াৰ অপচন বি 2 এম্পিয়াৰ অপচন সি 1 এম্পিয়াৰ অপচন ডি 6 এম্পিয়াৰ আনসাৰটো কি হ'ব এতিয়া অপচন এ 4 এম্পিয়াৰ উইল বি ৰাইট আনসাৰ এইটো তোমালোকৰ আহিছিল জেনেবলি মেনশন আহিছিল এইটো এবাৰ এতিয়া বুজি পালানে কোৱেশ্চনটো কেনেকৈ কৰিলো তোমালোকে এটা কমপ্লেক্স সাৰ্কিট দিলে সদায় পইণ্টত ভাগ কৰি ল'বা পইণ্টত ভাগ কৰি দিলে সহজ হ'ব কেনেকৈ ভাগ কৰিবা এটা পইণ্টৰ পৰা নেক্সট পইণ্টলৈকে যদি মাজত কোনো ৰেজিস্ট্যান্স নাইবা বেটাৰী নাথাকে এটা একে পইণ্ট হৈ যাবা কিন্তু এটা পইণ্টৰ পৰা নেক্সট পইণ্টলৈ যাওঁতে যদি বাটত কিবা ৰেজিস্ট্যান্স পাইছা বা বেটাৰী পাইছা তেতিয়াহ'লে সেই সেম পইণ্ট নাথাকে ইয়াত এই জেগাত বি লিখি দিম বা বেলেগ পইণ্ট লিখি দিম এনেকৈ পইণ্টবিলাক লিখাৰ পিছত কি কৰিম ইয়াক এনালাইচিছ কৰিম এ বি চি পইণ্টত ভগাই দি কোনটোৰ মাজত কি ৰেজিস্ট্যান্স আছে সোমাই দিলে আমাৰ সহজ হ'ব এই কমপ্লেক্সটো আমি এনেকৈ চিম্পল কৰি ল'ম তাৰপিছত সমান্তৰালৰ সজ্জাত সূত্ৰত বহাই দিয়া যদি সমান্তৰাল আহে আৰু যদি সিৰিজত থাকে ডাইৰেক্ট যোগ কৰি দিলে হ'ল নেক্সট আমি কি কৰিছোঁ ভি ইকুৱেল টু আই আৰ লৈছোঁ আই মানে ভি বাই আৰ ভি দিয়া আছে আৰু ভেলুটো বহাই দিছোঁ আৰু মানে গোটেই সাৰ্কিটটোৰ সমতুল্য ৰডত বহাই দিছোঁ এনেকৈ আমি ওলাই দিলোঁ তোমালোকৰ স্ক্ৰীণত আহি গৈছে এই কুৱেশ্যনটো এবাৰ স্ক্ৰীনশ্বটটো লৈ লোৱা তাৰপিছত চোৱা ইয়াত কি দিছে চাবা হোৱাট ইজ দ্য ভেলু অফ কাৰেণ্ট এট টি ইকুৱেল টু 4 ছেকেণ্ড যে টি ইকুৱেল টু 4 ছেকেণ্ড একদম ইনষ্টেণ্ট সুধিছে তোমাক যে 4তম ছেকেণ্ডত টি ইকুৱেল টু 4 ছেকেণ্ডত ভেলু অফ কাৰেণ্ট ইমান সুধিছে তোমালোকক কিন্তু তোমালোকক টি ইকুৱেল টু 0ৰ পৰা 4লৈকে সোধা নাই এই 4 নম্বৰ ছেকেণ্ডত তোমালোকক কি সুধিছে কাৰেণ্টৰ ভেলু সুধিছে অপশ্যন এ দিয়া আছে 0 অপশ্যন বি দিয়া আছে 2 মাইক্ৰ এম্পিয়াৰ অপশ্যন চি 3 মাইক্ৰ এম্পিয়াৰ অপশ্যন ডি দিয়া আছে 1.5 মাইক্ৰ এম্পিয়াৰ তোমালোকক কুৱেশ্যনটো এটা গ্ৰাফ দিয়া আছে ওয়াই এক্সিছত বুজাই আছে চাৰ্জ ইন মাইক্ৰকুলম আৰু ইয়াত বুজাই আছে টাইম এই গ্ৰাফটোৰ পৰা সুধিছে যে টি ইকুৱেল টু 4 ছেকেণ্ডত ধৰা এইখিনি হ'ব টি ইকুৱেল টু 4 ছেকেণ্ডত তোমালোকৰ কি উলিয়াব দিছে কাৰেণ্ট কিমান সুধিছে টি ইকুৱেল টু 4 ছেকেণ্ডত আৰু ইনষ্টেণ্টত যে যদি এনেকৈ সুধে কাৰেণ্ট কিমান হ'ব 0ৰ পৰা 4 ছেকেণ্ডলৈকে এইটো বেলেগ কুৱেশ্যন ইয়াত সুধিছে এট দ্য ইনষ্টেণ্টেনিয়াছ কাৰেণ্ট মানে টি ইকুৱেল টু 4 ছেকেণ্ডত আমি এইটো কেনেকৈ উলিয়াম চাবা আমি জানো যে কাৰেণ্ট যদি উলিয়াব ইনষ্টেণ্টেনিয়াছ আই ইকুৱেল টু সূত্ৰ হৈ ল'ব লাগিব ডি কিউ বাই ডি টি ৰেট অফ চেঞ্জ অফ চাৰ্জ উইথ ৰেচপেক্ট টু টাইম চেঞ্জ অফ চাৰ্জ বাই চেঞ্জ অফ টাইম এতিয়া চোৱা আই ইকুৱেল টু ডি কিউ বাই ডি টি ইয়াত আমি কি কৰিম আমি যদি 0ৰ পৰা 2লৈকে চাওঁ এইখিনিত কি হ'ব ইয়াৰ কাৰেণ্ট হ'ব স্লপটো হ'ব ইয়াৰ কাৰেণ্টৰ ভেলুটো এইখিনি ইয়াৰ স্লপটো হ'ব কাৰেণ্টৰ ভেলুটো ধৰা ইয়াত 45 ডিগ্ৰী আছে কাৰেণ্ট 0ৰ পৰা 2 ছেকেণ্ডত বা 0ৰ পৰা 2লৈকে ইয়াৰ কাৰেণ্ট কি হ'ব এই স্লপটো আছিলে যেনেকৈ আমি ধৰোঁ y ইকুৱেল টু ডি ৱাই বাই ডি এক্স তেতিয়া এইটো তেতিয়া আমি স্লপটো কি পাম m ইকুৱেল টু ডি ৱাই বাই ডি এক্স থাকে স্লপ থাকে ঠিক তেনেকৈ আমি ইনষ্টেণ্টেনিয়াছ কাৰেণ্ট উলিয়াবলৈ হ'লে এইটো সূত্ৰ হ'ব লাগিব i ইকুৱেল টু ডি কিউ বাই ডি টি ইয়াত চোৱা যে টি ইকুৱেল টু 4 ছেকেণ্ডত টি ইকুৱেল টু 4 ছেকেণ্ডত কি হৈছে টি ইকুৱেল টু 4 ছেকেণ্ডত আমি নাযাওঁৱেই টি ইকুৱেল টু 2ৰ পাছৰ পৰা 6লৈকে এইখিনি কি হ'ব 0টো এইখিনি চাৰ্জ আছে 3টো এইখিনি চাৰ্জ আছে 0টো এইখিনি চাৰ্জ 3টো এইখিনি চাৰ্জ সৰি 0ত নহয় 2টো এইখিনি চাৰ্জ 3টো এইখিনি চাৰ্জ 5টো এইখিনি চাৰ্জ 6টো এইখিনি চাৰ্জ আছে মানে কি টি ইকুৱেল টু 4 ছেকেণ্ডত চাৰ্জটো চেঞ্জ হোৱা নাই কনষ্টেণ্টে আছে যদি কনষ্টেণ্ট থাকে কি হ'ব ডি কিউ বাই ডি টি
চেঞ্জ ইন চাৰ্জ এট টি ইকুৱেল টু 4 সেকেন্ডত চেঞ্জ হৈছে নেকি আগতকৈ নাই হোৱা এই 2 ৰ পৰা 6 লৈকে কনষ্টেণ্ট আছে গতিকে এইখিনি 0 হ'ব বাই dt হ'ব এটা ডাইৰেক্ট সিম্পল i ইকুৱেল টু 0 বাই dt মানে কি হ'ব 0 হ'ব গতিকে তোমালোকৰ এনসাৰটো কি হ'ব এনসাৰটো হ'ব তোমালোকৰ 0 অপচন ই উইল বি ৰাইট এনসাৰ এটো যেটা বলি 2019 ৰ আহিছিল চোৱা যোৱা বছৰ আহিছিল 2019 ৰ আহিছিল এটো যেটা বলি কিন্তু ইমান ইজি কোৱেশ্চন নিছিলে গতিকে তোমালোকে কোৱেশ্চনটো সদায় টান বুলি মনতে ভাবি নলবা কেতিয়াবা সহজ কোৱেশ্চনো আহি যায় এবাৰ এনসাৰ তুমি পালো আমি 0 পালো যে ইয়াত যেহেতু t ইকুৱেল টু 4 সেকেন্ডত পুনৰ আধান পৰিৱৰ্তন হোৱা নাই 2 ৰ পৰা 6 লৈকে কি হ'ব ৰেট অফ চেঞ্জ অফ q ইকুৱেল টু 0 i ইকুৱেল টু dq বাই dt q 0 অৰ্থাৎ আমাৰ এনেকুৱা গ্ৰাফৰ যে শ্লোপটো আমাক কাৰেন্ট দিয়ে সেই পইণ্টত বা সেই টাইমত সেই ইনষ্টেন্ট টাইম আমি কোৱেশ্চন নাম্বাৰ 3 তুলে আগবাঢ়িছো এটো জেডব্লিউ 2004 আহিছিল এটো কোৰ আহিছিল জেডব্লিউ 2004 আহিছিল এটো কি দিছে চাবা an electric current is passed through a circuit containing two wires of the same material to same connected in parallel if the length and radius are in the ratio of 4/3 and 2/3 যে তোমালোকক দিয়া আছে length আৰু radius ৰ ratio 4/3 and 2/3 then the ratio of the current passing through the wire will be তেতিয়া হলে সেই wire দুটাৰ মাজেৰে যিটা কারেন্ট পাস হ'ব ধৰা i1 আৰু i2 কারেন্ট পাস হৈছে ইহঁতৰ মাজৰ ৰেশিওটো সুধিছে অৰ্থাৎ i1 বাই i2 সুধিছে তোমাক অপচন এ দিয়া আছে 8/9 অপচন বি 1/3 অপচন সি 3 অপচন ডি 2 দিয়া আছে তোমালোকে ফার্স্ট কোৱেশ্চনটো লিখি লোৱা বা স্ক্ৰিনশ্বটটো লৈ লোৱা এতিয়া মই কোৱেশ্চনটো বিনা আগবাঢ়িছো মানে কোৱেশ্চনটো এনেকুৱা দিয়া আছে তোমালোকে চাই লোৱা কোৱেশ্চনটো আমাক মানে এনেকুৱা দিয়া আছে দুটা ৰেজিস্ট্যান্স কৈছো আমি ধৰলো এটা R1 এটা ধৰলো R2 এর মধ্যে যাই আছে I1 কারেন্ট এর মধ্যে যাই আছে ধৰা I2 কারেন্ট তাৰপিছত তাক এটা ব্যাটাৰীৰ লগত কানেক্ট কৰিছে আৰু কি কৰিছে তাক এটা ব্যাটাৰীৰ লগত এনেকৈ কানেক্ট কৰিছে কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটোত আমাৰ দিছিলে ফাইন্ড দা ৰেশিও অফ কারেন্ট পাসিং থ্ৰু দা ৱে এই ৱে দুলৰ মাজেৰে তার দুলৰ মাজেৰে যি কারেন্ট প্ৰবাহিত হৈ আছে ইহঁতৰ ৰেশিও হৈছে অনুপাত I1 বাই I2 আমাৰ সুধি আছে আমি উলিয়াব লাগিব ইয়াত তোমালোকে চোৱা এই কোৱেশ্চনটো সলভ কৰিব লাগিলে আমি কি কৰিব লাগিব আমি এটা কথা মন কৰিব লাগিব যে চোৱা এই ডায়াগ্ৰামটোৰ পৰা আমি কি গম পালো যে R1 আৰু R2 প্যাৰেলাল কানেকশনত আছে কিয় ইহঁত দুটাৰ N2 এটা ইপিনে লাগি আছে ইহঁত দুটা N2 সেম পইণ্টৰ লগতে লাগি আছে গতিকে ইহঁত কোৰ আছে প্যাৰেলাল কানেকশনত আছে যদি প্যাৰেলাল কানেকশনত থাকে কিন্তু বহুত এটা প্ৰবলেম হয় বা আগতে মই ফেস কৰিছিলো প্ৰবলেমটো একচুয়ালি প্যাৰেলাল কানেকশন হয় সেইটো ভালকে কনসেপ্টটো নাথাকে গতিকে তোমালোকে প্ৰথমতে যদি টান পোৱা প্যাৰেলাল কানেকশনটোৰ কনসেপ্ট ভালকে ক্লিয়াৰ কৰি লবা প্ৰথমতে চাই যেখিনি আমাৰ হাই সেকেন্ডাৰী বেসিক বুক আছে তাৰপৰা চাই লবা বা নোৱাৰিলে মোক কমেন্ট কৰি জনাবা প্ৰথমতে তোমালোকে প্যাৰেলাল কানেকশনটো চিনিব লাগিব হোৱাট ইজ কোনটো কানেকশন প্যাৰেলাল কোনটো সিরিজ এটো ক্লিয়াৰ হ'ব লাগিব এটা চোৱা যেহেতু R1 আৰু R2 কোৰ আছে প্যাৰেলাল আছে গতিকে R1 ৰ এগেইনষ্টে যেটো ভোল্টেজ থাকবো R2 তো এটা সেম ভোল্টেজৰ লগতে কানেকশন হৈছে অৰ্থাৎ ভোল্টেজ এক্ৰছ R1 and ভোল্টেজ এক্ৰছ R2 সেম R1 আৰু R2 দুটাৰে মাজত जो दोमरा বিভৱটো এটা এবাৰ একে হ'ব এতিয়া হলে কি হ'ব চাবা যদি তো আমাৰ ডায়াগ্ৰাম আছিল এতিয়া আমি ডায়াগ্ৰামটো মুছি দিছো মই গালো সিনচটো লৈ লওঁ যেহেতু দুটাৰ মাজত সিন্স R1 and R2 are connected to the same potential যেহেতু R1 আৰু R2 একেটা পটেনশিয়েলৰ লগত কানেক্ট হৈ আছে গতিকে কি হ'ব V1 V2 হ'ব অৰ্থাৎ প্ৰথম যিজন তার আছিল এই প্ৰথম তারজনৰ মাজেৰে যোৱা বা প্ৰথম ৰেজিস্ট্যান্সৰ একছৰ ভোল্টেজ আৰু সেকেন্ড ৰেজিস্ট্যান্সৰ একছৰ ভোল্টেজটো কি হ'ব একে হ'ব V1 V2 হ'ব ডায়াগ্ৰামটো চালে গম পাবা প্ৰথমটোৰ যিটো ভোল্টেজ এটো কাৰ সমান হ'ব V2 সমান হ'ব এটো একমাত্ৰ R1 আৰু R2 প্যাৰেলাল থকাৰ কাৰণে হৈছে মানে একেটা পটেনশিয়েলৰ কানেক্ট হৈ আছে কাৰণে হৈছে এটা V1 V2 হয় এটা কি হ'ব V কি I1 R1 V2 মানে কি হ'ব I2 R2 হ'ব এতিয়া আমি এটা সূত্ৰ পাইছো ন এটো কি আছিল R কি আছিল ৰেজিস্ট্যান্সৰ লগত লেন্থৰ এটা ফৰ্মুলা আছিল R rho L by A আছিল এটো এটা সূত্ৰ আছিল এই মানে কি কোৱেশ্চনে লৈ ইয়াত R মানে আমি কি লিখিব পাৰিম R rho L by A মানে ধৰা পাই r স্কয়াৰ এটা কৈছে যে তাৰ দুটাৰ সেম মেটেৰিয়েলৰ বুলি কৈছে মানে কি rho টো কনস্ট্যান্ট আৰু পাই টো কনস্ট্যান্ট গতিকে ৰেজিস্ট্যান্সৰ লগত কি ভেৰি কৰিব চোৱা ৰেজিস্ট্যান্সৰ লগত ভেৰি কৰিব লেন্থ আৰু ইয়াৰ ৰেডিয়াস অফ ক্ৰছ সেকশন r টো ভেৰি কৰিব ৰেডিয়াস স্কয়াৰ হিচাপত অৰ্থাৎ r টো এৰ লগত ডিৰেক্টলি প্ৰপৰ্শনেল হ'ব আৰু r স্কয়াৰৰ লগত ইনভাৰ্সলি হ'ব এতিয়া চাবা আমি কি উলিয়াম আমাক লাগে I1 বাই I2 ৰেশিও আমি তো স্মল i কম কেতিয়াবা প্ৰবলেম নাই আমি স্মল হ'ব পাৰো স্মল হ'ব পাৰা I1 আগতে স্মল লিখি দিছো তো মই ডায়াগ্ৰামটো গতিকে মই ধৰিছো I1 বাই I2 কি হ'ব
আমাৰ R2 বাই R1 হ'ব কোন কৰি মিলিব লাগিব I1 R1 I2 R2 R2 বাই R1 এতিয়া চোৱা R2 মানে হ'ল সেকেন্ডৰ ৰেজিস্ট্যান্স আৰু প্ৰথমটো হ'ল R1 ৰ ৰেজিস্ট্যান্স এটা চাবা আমাৰ কোৱেশ্চন তোমালোকে এটা মনত কৰিব লাগিব কোৱেশ্চনটোত কি দিয়া আছিলে কোৱেশ্চনটোত দিয়া আছিলে যে R2 বাই R1 আমি কি লিখিব পাৰিম এইটো কনস্ট্যান্টে গতিকে আমি R2 ৰ লগত যেটো ৰেজিস্ট্যান্সৰ লগত লেংথটো ডিগ্ৰী প্ৰপৰচনেল 2 হলি ইয়াত এলো কাৰণে 2 হ'ব আৰু R1 ৰ লেংথটো ইয়াত হ'ব L1 কিন্তু R2 ইয়াত থাকিলে ইয়াৰ এগেইনষ্টৰ যেটো ৰেডিয়াসটো কত থাকিব লাগিব তলত থাকিব লাগিব যেটো ইনভাৰ্সলি প্ৰপৰচনেল আমি এইটো ধৰা নাম দিছো আমি এইটো ইয়াৰ ৰেডিয়াসটোৰ নাম দিছো R2 ধৰা R2 স্কয়াৰ আকৌ R1 ৰ এগেইনষ্টৰ যেটো ৰেডিয়াস থাকিব তো নাম দিছো মই R1 এটো কেনেকৈ ইনভাৰ্সলি হ'ব লাগিব গতিকে এটো কত থাকিব লাগিব ওপৰত থাকিব লাগিব R1 ৰ এগেইনষ্টৰ যেটো R স্কয়াৰ থাকিব ৰেডিয়াস এটো R1 স্কয়াৰ নাম দিছো এতিয়া আমাক দিয়া আছে কোৱেশ্চনটোত নেক্সট চাবা এইখিনি লিখা হ'লে নেক্সট মই ওপৰত অকমান লিখি দিছো এতিয়া চাবা যে I1 বাই I2 ৰেশিও দুডাল তাৰৰ মাজেৰে যোৱা কাৰেন্টৰ ৰেশিও এটো কি পালো আমি এটো পালো আমি R2 বাই R1 R2 বাই R1 মানে আমি পালো L2 বাই L1 পূৰণ ওপৰত যাব R1 বাই R2 হোল স্কয়াৰ দিলো যেটো স্কয়াৰ আছে এনেকৈ ব্ৰেকেট দি স্কয়াৰ কৰি দিছো এতিয়া তোমালোকে কোৱেশ্চনটো ফলো কৰিলে হ'ল L2 বাই L1 মানে তার দুডালৰ লেংথৰ ৰেশিও R1 বাই R2 মানে হৈছে কি ইহতৰ কিহৰ ৰেশিও ৰেডিয়াসৰ ৰেশিও এটো আমাক কোৱেশ্চনটো দিয়া আছে এই মতে বহাই দিলে হ'ল কোৱেশ্চনটো আমাক দিয়া আছে নে নহয় কোৱেশ্চনটো দিয়া আছিল আমাক L1 বাই L2 মানে কিমান দিয়া আছিল 4/3 দিয়া আছিল কিন্তু আমাৰ ইয়াত উল্টাকে আছে L2 বাই L1 কৈ লিখিছো আমি গতিকে ইয়াতো বহালে কি হ'ব তোমালোকে কোৱেশ্চনটোৰ পৰা বহাই দিয়া ভিডিওবিলাক বহাই দিলে কি হ'বা L1 বাই L2 জগত আহিব 3/4 আৰু এটো তো সিৰিলি আছে এটো আহিব স্কয়াৰ কৰিলে আমাৰ কিমান দিয়া আছিল আমাৰ দিয়া আছিল 2/3 হোল স্কয়াৰ মানে বুজি পাইছা চাগে ইয়াত কি দিয়া আছে L1 বাই L2 দিয়া আছিল প্ৰথমতে 4/3 এটো কোৱেশ্চনটো দিয়া আছে লেংথৰ ৰেশিও কিন্তু আমি ইয়াত পাইছো কৰি L2 বাই L1 উল্টা পাইছো যে মই উল্টা কৰি দিছো 4/3 জাগাত কি লিখিছো 3/4 কৰিছো আকৌ কোৱেশ্চনটো দিয়া আছে R1 বাই R2 2/3 কিন্তু ইয়াত স্কয়াৰ আছে কিন্তু মই স্কয়াৰ লগাই দিছো এতিয়া চাবা এই যে বস্তু দিয়া আছে এতিয়া চাবা 3/4 পূৰণ 4 আৰু 9 4 আৰু 9 হ'ব ন 4 আৰু 9 আমি কি পাম চাবা এতিয়া 4 কাটা কাটি গ'ল 3 গুণ 3 গুণ 9 1/3 আমি কি পালো আমি পালো I1 বাই I2 ৰেশিও পালো 1/3 এটা এনসারটো চেক কৰা অপচন নম্বৰ কিমান আছিল অপচন নম্বৰটো চেক কৰিছো অপচন নম্বৰ B will be right answer তোমালোকৰ অপচন B টো আছিল কি 1/3 আছিল গতিকে আমি I1 বাই ৰেশিও কিমান পালো 1/3 পালো এটো এনসার তোমালোকে আগৰ আজি প্ৰথম যিবিলাক ষ্টুডেন্টে আজি প্ৰথম মোৰ ভিডিওটো চাইছা তোমালোকে আগৰ নিট আৰু জেডব্লিউ কাৰণে মই অলৰেডি 3টা ভিডিও আপলোড দিছো প্ৰথমটো আছিল ৰেডিও এক্টিভিটিৰ ওপৰত নিউমেৰিকেল প্ৰবলেম আৰু নেক্সটটো আছিল ৱেভ এণ্ড সাউন্ড আৰু 3 নম্বৰটো আছিল ডপলাৰ ইফেক্ট তাৰ আমি কেইবাটাও গুৰুত্বপূৰ্ণ নিউমেৰিকেল ডিসকাস কৰিছিলো তোমালোকে মই আই বটনত লিংকটো দি দিম তোমালোকে তাত চাব পৰাগৈ আৰু যদি তোমালোকে ভিডিওটো ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিবা Question number in the circuit the galvanometer G shows zero deflection. If the battery A and B have negligible internal resistance, the value of resistor R will be. Jodi ki koise if the battery A and B have negligible internal resistance, jodi ya internal resistance to me negligible boi dhori lo, the value of resistors capital R will be. Je resistors capital R value to ki hobo tomak hodise. Etia soa ইয়াৰ আমাৰ এটো হল ডায়াগ্ৰাম এই ডায়াগ্ৰামত কি হৈছে যে R ৰ এক্ৰছত বা R ৰ ভ্যালু ৰেজিস্ট্যান্স তোমাক দিছে ইয়াত কৈছে যে গ্যালভানোমিটাৰ যে কোনো ধৰণৰ ডিফ্লেকশন নেদেখায় মানে কি ইয়াৰ পৰা যেটো কাৰেন্ট আহিব তুমি হলে কি বৈ ধৰিব লাগিব 0 বৈ ধৰিব লাগিব যেহেতু গ্যালভানোমিটাৰ দিয়াৰ অৰ্থতে হল যে এই প্ৰেজেন্স অফ কাৰেন্টটো চেক কৰে যে কাৰেন্ট আছে নে নাই যেহেতু ইয়াত কোৱেশ্চনটোত কৈছে কি ইফ ইন দা সার্কিট দা গ্যালভানোমিটাৰ যে shows zero deflection যেহেতু কোনো ধৰণৰ ডিফ্লেকশন নেদেখায় ইয়াৰ পৰা অহা কাৰেন্টটো যদি মই I2 ধৰিলো I2 এটা 0 হ'ব এটোটা ব্যাটাৰি আছে আৰু এটোটা ব্যাটাৰি আছে এটো ব্যাটাৰি দিয়া আছে 2 ভোল্ট এটো ব্যাটাৰি দিয়া আছে কোৱেশ্চনটো 12 ভোল্ট এটো হল 500 ওহম ৰেজিস্ট্যান্স তাৰ পিছত এখিনি তোমাক ডাটা দিয়া আছে এতিয়া আমি সদায় মন কৰিবা কাৰেন্ট সদায় ওলাই পজিটিভৰ পৰা তোমাৰ নেগেটিভত আৰু যদি কাৰেন্ট পজিটিভৰ পৰা ওলাব সোমাব ক'ত নেগেটিভত সোমাব হেতু মনত ৰাখিলে হ'ল নেক্সট চাবা ইয়াৰ পৰা কাৰেন্টটো ইয়ালৈ গৈছে ইয়াৰ পৰা ইয়ালৈ আহিছে এই দুটা পয়েন্টত লগ হ'ব লগ হৈ তললৈ সোমাই গৈছে মানে কি আই পাইছো ন কি সব কাৰেন্ট লগ যে এটা পয়েন্টত
ববিনৰ পৰা হোৱা বা সোমোৱা কাৰেণ্টৰ পৰিমাণ সেই পইণ্টটোৰ পৰা ওলাই যোৱা কাৰেণ্টৰ পৰিমাণৰ সমান। ইয়াৰ পৰা যদি I1 কাৰেণ্ট আহে, ইয়াৰ পৰা ধৰি লৈছোঁ মই I2 ভেলু 0 হওক যি হওক কিবা এটা কাৰেণ্ট আহে আমি ধৰি লৈছোঁ, এই বেটাৰীটোৰ পৰা I2 কাৰেণ্ট ধৰা আহি আছে। তেতিয়াহ'লে এই দুটা ইয়াত লগ হৈছে, লগ হৈ ক'ত ওলাই যাব, এই পইণ্টটোত সোমাইছে আৰু ইয়াৰ পৰা ওলাই যাব। সোমোৱা কাৰেণ্টটো ওলোৱা কাৰেণ্টটো সমান হ'ব লাগিব। আমি ধৰা এইটো কাৰেণ্ট I বুলি কৈ ল'লোঁ, যে I2 কাৰ সমান হ'ব, I1 প্লাছ I2 সমান হ'ব। নেক্সট চাবা এতিয়া এইটো বস্তু আমি ড্ৰ কৰিবলৈ হ'লে প্ৰথমতে এটা আমি সাৰ্কিট কনচিডাৰ কৰিব লাগিব। ডায়াগ্ৰামটো মতে নাম দিছোঁ মই এইবিলাক P, Q, S, O, M, N। তোমালোকৰ নিজৰ সুবিধাৰ কাৰণে দি ল'ব পাৰা যিকোনো নাম A, B, C, D ইয়াত। প্ৰথমতে ধৰা মই নাম দিছোঁ Q, P, O, S, Q, Q, P, O, S, Q। ফ'ল' কৰা Q, P, O, S, Q, Q, P, O, S, Q মানে মই এইটো চাৰ্কিট লৈছোঁ। এই ক্ল'জ চাৰ্কিটটোত মই কিৰ্চফ ভল্টেজ লৈ এপ্লাই কৰিম KVL। কি এপ্লাই কৰিম? KVL। কিৰ্চফ ভল্টেজ লৈ এপ্লাই কৰিম। KVL আৰু KCLটো পাইছা, কিৰ্চফ ভল্টেজ ল আৰু কিৰ্চফ কাৰেণ্ট ল। তোমালোকে যদি পাহৰিও গৈছা তেতিয়াহ'লে এবাৰ 12ৰ বুকত চাই ল'বা। এতিয়া ইয়াত যদি মই ড্ৰ কৰিছোঁ কাৰেণ্টটো ওলাইছে ক'ৰ পৰা? পজিটিভৰ পৰা। সদায় যদি এনেকুৱা চাৰ্কিটত যদি আমি নিগেটিভৰ পৰা ক'ত গৈছোঁ, পজিটিভত গৈছোঁ, মানে পজিটিভ ওলাইছে, তেতিয়া সদায় তাক কি ধৰিব লাগিব? পজিটিভ বুলি ধৰিব লাগিব। তেতিয়া আমি পাম যিহেতু ইয়াৰ পৰা ওলাইছে, ইয়াৰ ভল্টেজটো 2 হ'ব, 2 মাইনাছ ক'ত সোমাইছে চোৱা, এইটো আহি ক'ত সোমাইছে, এনেকৈ আহি এই পইণ্টটোত লগ হৈছে তো, ইপিনৰ পৰা আহি ইয়াত সোমাইছে। এই সোমোৱা কাৰেণ্টটো কি হ'ব, ইপিনৰ পৰা I1 কাৰেণ্ট আহিছে, ইপিনৰ পৰা I2 আহিছে, আহি সোমাই ভিতৰত ওলাই গৈছে, মানে I ইকুৱেলটো কি হ'ব, I ইকুৱেলটো হ'ব I1 প্লাছ I2। সোমোৱা কাৰেণ্ট আৰু ওলাই যোৱা কাৰেণ্টটো সমান হ'ব লাগিব একৰ্ডিং টু KCL চব কাৰেণ্ট লওঁ, গতিকে কি হ'ব I ইকুৱেল I1 প্লাছ I2। নেক্সট যিহেতু ইয়াত সোমাইছে, ইয়াত সোমালে আমি কি পাম, ইয়াতো আমি যিহেতু EMF সেইটো EMF কৰিব লাগিব, V ইকুৱেলটো IR। গতিকে আমি I হ'ল কাৰেণ্ট, টোটেল কাৰেণ্ট I, ৰেজিষ্টেঞ্চ আমি কি লিখিম, ৰেজিষ্টেঞ্চ তোমালোকে লিখিবা, ইয়াৰ ৰেজিষ্টেঞ্চ দিয়া আছে কেপিটেল R। কেপিটেল R ইকুৱেল টু কিমান পাম আমি, 0 পাম। নেক্সট চাবা, নেক্সট 2 মাইনাছ I ভেলুটো হ'ব I1 প্লাছ I2, দিছ ইকুৱেল টু কি পালোঁ আমি, 0 পালোঁ। দিছ ইকুৱেল টু 0 পাম আমি, তেতিয়া 2 মাইনাছ কি পাম I1 আৰু I2 ভেলু কি হ'ব, 0। যিহেতু ভেলুটাৰে কোনো ডিফ্লেকশ্যন দেখুওৱা নাই, কুৱেশ্যনটো দিয়া আছে, ইয়াৰ মাজে যোৱা কাৰেণ্টটো কি হ'ব, 0 হ'ব। I2 জেগাত মই 0 লিখি দিম, ইকুৱেল টু এইটো পালা। নেক্সট ইয়াৰ পৰা মই যদি I1 ৰ ভেলু লওঁ, মাইনাছটো পিনে গ'লে প্লাছ হ'ব, I1 ৰ ভেলু কিমান পাব তোমালোকে, এইপিনে R এটা লাগি আছে, এইপিনে R এটা লাগি আছিলে নহয়, ৰেজিষ্টেঞ্চ V ইকুৱেল টু IR, এইটো V ভল্টেজ, এইটো IR মানে ভল্টেজ, ভল্টেজৰ মাইনাছ ভল্টেজ যোগ কৰিছোঁ। গতিকে আমি এইপিনে পালোঁ 2 ইকুৱেল টু পালা তোমালোকে I1 R পালা, ইয়াৰ পৰা R কি পালা, R পালা 2/I1 পালা, 2/I1 পালোঁ। এতিয়া আমি I1 দিব লাগিব। প্ৰথম চাৰ্কিটটোৰ পৰা আমি কি পালোঁ, এই চাৰ্কিটটোৰ পৰা আমি পালোঁ ৰেজিষ্টেঞ্চৰ ভেলু R ইকুৱেল টু 2/I1। আমাৰ এইটো শেষ হোৱা নাই, আমি I1 বিচাৰিব আছে। নেক্সট চাব, নেক্সট পাৰ্টটোলৈ গৈছোঁ। নেক্সট পাৰ্টটো মানে প্ৰথম পাৰ্টটোত পালা R ইকুৱেল টু 2/I1 পালা, 2/I1 পালে আমাক কি লগা আছে আৰু কাৰেণ্টে লগা আছে I1। তেতিয়াহ'লে আমি এইবাৰ কি কৰিম, প্ৰথমতে ধৰিছিলোঁ এইটো লুপ, এইবাৰ আমি গোটেই লুপটো ল'ম, M N O P Q M, আৰু ইয়াত কি এপ্লাই কৰিম, KVL কিৰ্চফ ভল্টেজ ল'ম, মানে প্ৰত্যেকটো পইণ্টৰে ভল্টেজ কিমান কিমান আছে আমি চাই যাম। এতিয়া যদি আমি এইটো এপ্লাই কৰি আমি চাবা, ইয়াত কাৰেণ্টটো ওলাইছে ক'ৰ পৰা, ইয়াৰ পৰা ওলাইছে, এইটো ভল্টেজটো 12 দিয়া আছে, 12 সদায় নিগেটিভৰ পৰা পজিটিভলৈ আছে মানে কি, ঠিকে আছে। আমি দুখীয়াৰ পৰা ধনী হ'বলৈ গৈছোঁ, মানে আমি পজিটিভ হৈছোঁ 12, নিগেটিভটো পজিটিভ গৈছোঁ মানে কি, আমাৰ বেটাৰী আগত যিটো ভেলু হ'ব সেইটো পজিটিভ হ'ব, মানে আমাৰ হাতত টকা আছে, মানে নিগেটিভ আছিলে পজিটিভলৈ গুচি গৈছোঁ আমি। ইয়াৰ আগত চিনটো মাইনাছ নাই, কি হ'ব প্লাছ আহিব, কিন্তু যদি উল্টা ৰাখলা হয়, পজিটিভটো নিগেটিভ গ'লোঁ, তাৰ আগত কি চিন দিলোঁ, মাইনাছ চিন দিলোঁ, কিন্তু ইয়াত নিগেটিভটো পজিটিভ গৈছোঁ, মানে কি টকা নোহোৱাৰ পৰা টকা হোৱা হৈছে, আমাৰ ধনী হৈছোঁ এতিয়া আমি, ইয়াত পজিটিভ থাকিব 12। নেক্সট চাবা 12, কুৱেশ্যনটোত দিয়া আছে 12 মাইনাছ, ইয়াত কাৰেণ্ট দিছে I1, 12 মাইনাছ আমি এইবাৰ ভিতৰত সোমোৱা নাই, বাহিৰে বাহিৰে গৈছোঁ, গোটেই লুপটো লৈছোঁ। এই ইয়াত কি হ'ব পটেনচিয়েল ডিফাৰেঞ্চ, আমি জানো নহয় V ইকুৱেল টু IR, ইয়াৰ মাজে কিমান কাৰেণ্ট যাই আছে I1, ৰেজিষ্টেঞ্চ কিমান আছে ইয়াৰ 500 আছে, গতিকে কি হ'ব I1 = 500। ঠিক আছে, এই পইণ্টত যিহেতু গেলভেনোমিটাৰে কোনো ডিফ্লেকশ্যনে দেখুওৱা নাই, কাৰেণ্টটো কি হ'ব 0 হ'ব। ঠিক আছে, কাৰেণ্ট 0 হ'ব ইয়াত, গতিকে কাৰেণ্ট 0 হয়। নেক্সট আমি আহিলোঁ ইয়াত কিন্তু এইবাৰ কি, মই যেতিয়া ইয়াত সোমালোঁ, ইয়াত সোমোৱাৰ পিছত ইয়াত মই পজিটিভৰ পৰা নিগেটিভত সোমাইছোঁ, মানে কি মই পজিটিভ মানে মই ধনী আছিলোঁ, ধনীৰ পৰা ক'ত সোমাই গ'লোঁ, বেটাৰীৰ দুখীয়া হৈ গ'লোঁ, মানে কি ধনীৰ পৰা মই দুখীয়া সোমালোঁ। পজিটিভৰ পৰা নিগেটিভত সোমালে তাৰ আগত কি চিন আহিব, মাইনাছ চিন আহিব, -2, আৰু ঘূৰি 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 আৰু ইয়াতে লাগিব, আৰু আমি 12 ঘূৰি পালোঁ, গতিকে কি হ'ব 0 হ'ব। মানে কি চোৱা
প্ৰথমটো আছিলে নিগেটিভৰ পৰা পজিটিভক গৈছোঁ, গতিকে এইটো তাৰ আগত প্লাছ আছিল। নেক্সটত উল্টা হৈছে, পজিটিভৰ পৰা নিগেটিভত সোমাইছোঁ। ধনী আছিলোঁ আগতে, এতিয়া চব গাড়ী চাড়ী চব মোৰ বিকি গ'ল, এতিয়া মই কি হ'লোঁ, পইচা পাতি নাই, দুখীয়া হৈ গ'লোঁ। দুখীয়া মানে কি, নিগেটিভ, মোৰ ধাৰ লাগি আছে, আগত কি চিন দিছোঁ, মাইনাছ চিন দিছোঁ। এনেকৈ তোমালোকে ভি মানে কোনটো বেটাৰী ৰেকত প্লাছ চিন হ'ব, চাৰ্কিটত কেতিয়া বেটাৰী ৰেকত মাইনাছ চিন হ'ব মনত ৰাখিবা। ধনীটো দুখীয়া বা দুখীয়াটো ধনী, এইটো। এতিয়া ইয়াৰে পৰা আমি কি পাম, ইয়াৰে পৰা আমি 12 2 বুলি ধৰা 10, এইটো পালোঁ 500 পূৰণ I1, এটা শূন্য কাটাই গ'ল। I1 ইমানটো কিমান পাম, I1 ইমানটো আমি পাম 1/50 পালোঁ। I1 মানে ভেলুটো কিমান পালোঁ, আমি 1/50 এম্পিয়াৰ পালোঁ। কিন্তু আমাক সুধিছে কি, আমাক সুধিছে চাৰ্কিটটোত ৰেজিষ্টৰ আৰু ভেলু সুধিছে। এইটো ক'ত পাম, প্ৰথম লুপটোৰ পৰা ওলোৱাই আছে নহয়, কি ওলোৱা আছে, R = 2/I1। I1 ভেলু আমাক লাগে, I1 ভেলু যদি আমাক লাগে আমি ইয়াত বহাই দিলে হ'ল। নেক্সট চোৱা, নেক্সট কি কৰিম, নেক্সট আমাক লাগে R = 2/I1। I1 ভেলুটো আমি পাইছোঁ 2/I1 আছিলে, ছেকেণ্ড লুপটোৰ পৰা I1 ভেলু পালোঁ আমি 1/50। 1/50 কৰিলে কি হ'ব, 2 পূৰণ 1/50 টো ওপৰত গ'লে 50 হ'ব, 50 × 100, 100 এম্পিয়াৰ পালোঁ, 100 এম্পিয়াৰ। গতিকে আমি কিমান পালোঁ, 100 এম্পিয়াৰ। চৰি 100 এম্পিয়াৰ নহয়, আমাক সুধিছে যিহেতু ৰেজিষ্টেঞ্চ, সেইটো ওম হ'ব ইউনিটটো। কাৰেণ্টটো ইউনিট এম্পিয়াৰ, আমাক কি সুধিছে ৰেজিষ্টেঞ্চে, গতিকে ৰেজিষ্টৰ আৰু ভেলুটো কিমান পালোঁ আমি 2 পূৰণ 50, 100 ওম। নেক্সট আমি কুৱেশ্যন নম্বৰ 5 পিনে আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 5টো স্ক্ৰীণত আহি গৈছে, তোমালোকে চাই লোৱা, মই এবাৰ পঢ়ি দিছোঁ। Two sources of equal EMF are connected to an external resistance R. The internal resistance of the two sources are R1 and R2, where R2 is greater than R1. If the potential difference across the source having internal resistance R2 is 0, যে R2 across যিটো internal resistance 0 বুলি কৈছে, then চাৰিটা কণ্ডিশ্যন দিয়া আছে। অপশ্যন এ R = R2 - R1, অপশ্যন বি R = R2 পূৰণ R1 + R2/R2 - R1, আৰু নেক্সট চি দিয়া আছে R = R1 R2/R2 - R1, অপশ্যন ডি দিয়া আছে R = R1 R2/R1 - R2। চাৰিটা অপশ্যন দিয়া আছে, কোনটো কণ্ডিশ্যন শুদ্ধ হ'ব সুধিছে আমাক। এতিয়া ফাৰ্ষ্ট আমি ডায়েগ্ৰামটো ড্ৰ কৰি ল'ম। ডায়েগ্ৰামটো তেনেকৈ দিয়া আছে, এতিয়া আছে দুটা ৰেজিষ্টৰ R1 আৰু R2 আৰু লগত কানেক্ট হৈছে চিৰিজত। ইয়াৰ R2ৰ যিটো ইণ্টাৰনেল ৰেজিষ্টাৰটো কি বুলি কৈছে, 0 বুলি কৈছে। তোমালোকক সুধিছে কি, তোমালোকক চাৰিটা কণ্ডিশ্যন দিয়া আছিলে, কোনটো কণ্ডিশ্যন শুদ্ধ হয় সুধিছে। এতিয়া চোৱা, আমাক এই কুৱেশ্যনটোত কি দিয়া আছে যে ইয়াৰ এক্ৰছৰ ইণ্টাৰনেল ৰেজিষ্টেঞ্চটো 0 আছে, মানে কি E - I × R2 = আমি কি পাব লাগিব, 0 পাব লাগিব। এই বেটাৰীটোৰ internal resistance across this battery is 0, that is E - I R2 = 0। বুজিতো পাইছা, ই মানে কি EMF আৰু এইখিনি মানে কি পটেনচিয়েল ডিফাৰেন্স V, পটেনচিয়েলৰ পৰা পটেনচিয়েল বিয়োগ কৰিছে, ইমান থাকিব লাগিব 0। E - I R2 = 0, এইখিনি ভোল্টেজ, এইখিনি ভোল্টেজ, E - I R2 = 0। এতিয়া যদি E - I R2 = 0 হয়, আমি নেক্সট প্ৰথমতে কি উলিয়াম, টোটেল চাৰ্কিটত যদি কাৰেণ্ট উলিয়াম, টোটেল কাৰেণ্ট কি হ'ব, কাৰেণ্ট I = কি হ'ব, দুটা EMF আছে, E আৰু E, টুৱাইচ E হ'ব। এতিয়া যদি চিম্পল চোৱা, টুৱাইচ E হ'ব, ডিভাইড বাই কি হ'ব, তোমালোকৰ ৰেজিষ্টেঞ্চ লাগিব ওহম সূত্ৰ, I = কি V/R, তোমাৰ ভোল্টেজ দুটা আছে E আৰু E। এতিয়া ইয়াৰ ইণ্টাৰনেল ৰেজিষ্টেঞ্চ 0, E 0 বুলি কোৱা নাই নহয় আমাক, গতিকে E + E টুৱাইচ E হৈছে। ডিভাইড বাই টোটেল ৰেজিষ্টেঞ্চ কিমান হ'ব, R1 + R2 × R, তিনিটা ৰেজিষ্টেঞ্চ আছে, R1 প্লাছ চাৰ্কিটটোত R1 + R2 + R, গতিকে এই I কাৰেণ্ট গোটেই চাৰ্কিটটোত কি হৈছে, প্ৰবাহিত হৈ আছে। নেক্সট আমি কি কৰিম চাবা, নেক্সট আমি এতিয়া ইয়াত বহাই দিম, ইয়াত বহাই দিলে কি পাম চাবা। এতিয়া তোমালোকে চোৱা, আমি কি কৰিলোঁ, আমাক যিহেতু কৈছে কি যে চাৰ্কিটটোৰ R2ৰ এক্ৰছৰ ইণ্টাৰনেল ৰেজিষ্টেঞ্চটো 0 বুলি কৈছে, তেতিয়াহ'লে কি হ'ব, E - I R2 = 0, মানে EMF এইটো মানে কি, এইটো মানে V = I R2, ভোল্টেজ - ভোল্টেজ = 0, অৰ্থাৎ কি ইণ্টাৰনেল ৰেজিষ্টেঞ্চ এক্ৰছ R2 = 0, গতিকে কি ধৰিছোঁ আমি E - I R2 = 0 হ'ব আমাৰ। নেক্সট আমি কি উলিয়াম, গোটেই চাৰ্কিটটোত কাৰেণ্ট কিমান হ'ব, কাৰেণ্ট হ'ব I = কি V/R,
টোটেল ভোল্টেজ কিমান টোটেল ভোল্টেজ দুটা ইএমএফ দিয়া আছে এটা আছে ই নেক্সট ই দিয়া আছে কিন্তু আমাক ইন্টারনাল রেজিস্ট্যান্স 0 বুলি কৈছে আমাক ইএমএফ 0 বুলি কোৱা নাই গতিকে কি টোটেল ভোল্টেজ বা ইএমএফ কি হ'ব সার্কিটটোত ই প্লাস ই টুৱাইস হ'ব আৰু টোটেল ৰেজিস্ট্যান্স কি হ'ব তিনটাই আছে R1 R2 আৰু তলত এটা আছে ক্যাপিটাল R গতিকে এটো মই কত বহাইছো ওমৰ সূত্ৰ I = V R ইউজ কৰিছো ঠিক আছে এইখিনি নেক্সট মই এইটো ইকুৱেশ্যন যদি 1 নম্বৰ বুলি কও I ভ্যালুটো মই 1 নম্বৰ ইকুৱেশ্যনত বহাই দিছো যে E - I ভ্যালু কি হ'ব টুৱাইস E / R1 + R2 + R into R2 R2 তো আগবা লাগি আছে ইকুৱেল টু 0 ইয়াৰ পৰা মই ইটো কমন লৈছো কি পাম 1 - টুৱাইস R2 / R1 + R2 into R = 0 ইটো ইপিনে লৈ যোৱা কি পালা 0 পালা তেতিয়া আমি কি পাম 1 - টুৱাইস R2 / R1 + R2 + R = 0 পালা 0 পালে কি হ'ব চোৱা এতিয়া নেক্সট স্টেপত আমি কি কৰিব লাগিব নেক্সট স্টেপত আমি কৰিব লাগিব 1 যদি আমি 1 তো আমি কমন লম কি হ'ব ইপিনে গলে 1 = টুৱাইস R2 / কি হ'ব R1 + R2 + R হ'ব যদি হেতু হয় নেক্সট আমি কি পাম নেক্সট আমি পাম R1 + R2 + R = টুৱাইস R2 হৈ যাব যদি টুৱাইস R2 হয় আমি কি পাম R1 + R = R2 বাটা গলে কি থাকিব R2 থাকিব তেতিয়া আমি কি পাম নেক্সট ধৰা ইয়াতে R আছে তো নেক্সট আমি পাম R = R2 - R1 পাম যেনে কন্ডিশনটো কি পালো R = R2 - R1 পালো যে R = R2 - R1 পালো গতিকে অপচন চেক কৰা অপচন চেক কৰিলে তোমালোকৰ প্ৰথম যেটো অপচন দিয়া আছিল ক্যাপিটাল R = R2 - R1 will be right answer এনেকৈ আমি কৰিব লাগিব আমাক কোৱেশ্চনটোত কি দিয়া আছিল লাষ্টত এবাৰ বুজাই দিছো যে internal resistance of R2 is 0 R2 ৰ across internal resistance 0 বুলি ক'লে ফাৰ্স্ট কন্ডিশনটো আহি গৈছিল আমাৰ যে E - I R2 = 0 কিন্তু আমাৰ EMF 0 বুলি কোৱা নাছিল সেইকাৰণে আমি কি কৰিছিলো যেটা কারেন্ট উলাইছিলো I = V / R উপর টোটাল ভোল্টেজ তেতিয়া আমি E + E টুৱাইস লৈছিলো আৰু তলত টোটাল ৰেজিস্ট্যান্স তিনটা আছিল R1 + R2 + ক্যাপিটাল R I ভ্যালু পাৰছো ইয়াত বহাই দিছো I ভ্যালুটো হেনেকা আমি তোমাৰ আহিছিল নি 2006 ত আহিছিল এই কোৱেশ্চনটোত কি দিছে দা কারেন্ট I drawn from 5 volt source will be যে 5 volts এটা ডায়াগ্ৰাম দিয়া আছে সেই ডায়াগ্ৰামটোত 5 volt sourceৰ পৰা কিমান কাৰেন্ট আহিছে আমাৰ উলিয়াব দিছে প্ৰথমতে তোমালোকে স্ক্ৰিনৰ পৰা কোৱেশ্চনটো লৈ লোৱা অপচন এ দিয়া আছে 0.33 এম্পিয়াৰ অপচন বি দিয়া আছে 0.5 এম্পিয়াৰ অপচন সি দিয়া আছে 0.67 এম্পিয়াৰ অপচন ডি দিয়া আছে 0.17 এম্পিয়াৰ ফাৰ্স্ট আমি ডায়াগ্ৰামটো ড্ৰ কৰি লৈছো এটো আমাৰ কোৱেশ্চনটো দিয়া আছিল সোয়া ডায়াগ্রাম তোমাক দিয়া আছিল কি কোৱা এটো এস কৈছো এটো কিউ কি নেক্সট কি কোৱা আলিকে আছে এটো 5 ভোল্ট লিখে দিয়া আছে নেক্সট দিয়া আছে ইয়ালে দিয়া আছে গাইস টোটাল কারেন্ট গৈছে I ডায়াগ্রামটো চোৱা ডায়াগ্রামটো এনেকে দিয়া আছে ৰেজিস্ট্যান্স দিয়া আছে সব 10 এজৰা 5 এটো দিয়া আছে 10 এটো দিয়া আছে 10 এটো দিয়া আছে 20 এনেকে দিয়া আছে প্ৰথমে ডায়াগ্ৰামটো দেখাৰ পিছত তোমালোকে তাক নামাকৰণ কৰিবা PQRS কেনেকৈ কৰিবা এইটো P আছে ন এইটো P ৰ পৰা নেক্সট যদি আমি এনেকে যাও বাটত পালো এটা কি ৰেজিস্ট্যান্স পালো গতিকে এইটো P হৈ নাথাকে আমি আগলৈ নাম নিব লাগিব Q কিন্তু Q ৰ পৰা ইয়ালৈকে নামি আহিছো একো ৰেজিস্ট্যান্স নাই বাটত Q নাম দিছো Q ৰ পৰা আকৌ ইয়ালৈ গলে এটা বাটত ৰেজিস্ট্যান্স পাইছো মানে এটা ৰোড পাইছো নামটো চেঞ্জ কৰি দিছো T তোমালোকে বেলেগ কৰিব পাৰা T নেক্সট আহিছো এটা ৰেজিস্ট্যান্স পাইছো ইয়াৰ নাম দিছো ধৰা S কিন্তু এই S টো কেনেকৈ দিছো ইপিনে S লাগি আছে মাজত যেটো ৰেজিস্ট্যান্স নাই গতিকে এইটো S হ'ব লাগিব দুটা মিলিব লাগিব ন মাজত একো ৰেজিস্ট্যান্স নাই ইয়াত যদি তুমি T দিয়া এইটো S দিয়া হ'ব জানো নহব ন ইয়াত মাজত যেটো ৰেজিস্ট্যান্স নাই গতিকে ইয়াত S ধৰিলে ইয়াতো S দিব লাগিব যেটো মাজত কোনো ৰেজিস্ট্যান্স বা ৰোধক নাই ঠিক আছে এতিয়া আমি কি কৰিম আমি ইয়াক এনালাইসিস কৰিম ডায়াগ্ৰামটো আমি কি কৰিম ধৰা এইটো নাম দিলো মই P ধৰা Q এইটো মই নাম দিলো ধৰা P এইটো S দিলো ধৰা
এতিয়া মই কি কৰিম যে ডায়াগ্ৰামটো পৰা ফলো কৰিলে হ'ল পি আৰু কিউৰ মাজত কি ৰেজিষ্টেন্স আছে চোৱা যে পি আৰু কিউৰ মাজত এটা ৰেজিষ্টেন্স আছে এইটো হ'ল 10 ওহম 10 ওহমৰ ৰেজিষ্টেন্স তোমালোকে আঁকি লোৱা যায় 10 ওহম আঁকি লোৱা নেক্সট চোৱা কিউ আৰু কিউৰ এটা ৰেজিষ্টেন্স আছে কি কিউ আৰু কিউৰ মাজত এটা ৰেজিষ্টেন্স আছে হ'ল 20 ওহম 20 ওহমৰ এটা ৰেজিষ্টেন্স আঁকি লোৱা 20 ওহম নেক্সট কি হ'ব চোৱা পি আৰু এছ নেক্সট পি আৰু এছৰ মাজত এটা আছে এইটো হ'ল 5 নেক্সট চোৱা এছ আৰু টিৰ মাজত এটা ৰেজিষ্টেন্স আছে এইটো হ'ল 10 এতিয়া নামবিলাক বহাই দিয়া এইটো হ'ল পি আৰু টিৰ মাজত আছিলে 10 এইটো আছিলে 20 এইটো আছিলে পি আৰু এছ 5 আৰু এছ আৰু টি আছিলে 10 এতিয়া কি হৈছে চোৱা এতিয়া পি আৰু টি কোনো কানেক্ট হৈছে এটা বেটেৰীৰ কানেকশ্যন হৈছে এতিয়া বেটেৰীৰ লগত এনেকৈ ধুনীয়াকৈ কানেক্ট হৈ আছে 5 ভোল্টৰ বেটেৰীৰ লগত যদি এইটো হয় তেতিয়াহ'লে কি হ'ব ৰেচিঅ'বিলাক ওলোৱা যদি আমি ধৰি লওঁ পি কিউ আৰ এছ বুলি ইয়াৰ বাহু ৰেচিঅ' কি হ'ব পি বাই কিউ 5/2 কৰিলে কি হ'ব পি বাই কিউ কৰিলে পাবা তোমালোকে 10/5 পাবা দিলে এইখিনি কি হ'ব যদি আমি এইটো বাই এইটো ৰেচিঅ' উলিয়াওঁ 20/10 পালোঁ 20/10 পালোঁ ৰেচিঅ' দুটা সমান পালোঁ চোৱা 5 × 10 10 × 20 এইটো বাহু এই দুটা বাহু ৰেচিঅ' যদি এটা বাহু ৰেচিঅ' সমান হয় 10/5 = 20/10 ৰেচিঅ' কি হ'ব 5 × 10 10 × 20 এই দুটা বাহু ৰেচিঅ' যদি এটা বাহু ৰেচিঅ' সমান হয় তেতিয়াতো কি আছিলে হুইষ্টন ব্ৰিজ প্ৰিন্সিপল আছিলে এতিয়া ইয়াৰ মাজত যদি কিবা ৰেজিষ্টেন্স থাকেও বা যি এটা গেলভেনিটাৰ বহাই দিয়া এই ধৰণৰ ডিফ্ৰেকশ্যন নেদেখাব ইয়াত যদি ৰেজিষ্টেন্স থাকেতো কি হ'ব মিনিংলেছ হৈ যাব গতিকে আমি যদি ৰেজিষ্টেন্সটো পি বাই কিউ গ'লে আৰ বি এছ মানে কিহত পৰিলে হুইষ্টন ব্ৰিজত পৰিলে হুইষ্টন ব্ৰিজত পৰা মানে কি মাজত যদি কিবা ৰেজিষ্টেন্স আছিলেও গেলভেনিটাৰ যদি বা কিবা গেলভেনিটাৰ নাইবা ৰেজিষ্টেন্স আছিলেও তো কি হৈ গৈছে আমাৰ আগতে ক'লোৱে মই মিনিংলেছ হৈ গৈছে মানে কাউণ্ট কৰিব নালাগে আমি এতিয়া আমি কি কাউণ্ট কৰিলোঁ 10 20 10 20 10 20 আৰু কি 5 10 আৰু 10 এই 10 যি আছিলে এটা এছ আৰু কিউৰ মাজত এই 10টো এছ আৰু কিউৰ মাজত আছিলে এই 10টো যদি এছ আৰু কিউৰ মাজত আছিলে 10 কিন্তু হুইষ্টন ব্ৰিজত পৰাৰ কাৰণে এছ আৰু কিউৰ মাজত যিটো ৰেজিষ্টেন্স আছিলে সেইটো হুইষ্টন ব্ৰিজৰ গেলভেনোমিটাৰৰ ৰেজিষ্টেন্সৰ দৰে হৈ গৈছে গতিকে এইটো কি কোনো ধৰণৰ কাউণ্টত নাহিব এইটো থকা নথকা একেটা হৈছে এইটো আমি কাউণ্ট কৰিব নালাগে এইটো কি কাৰণে সম্ভৱ হৈছে একমাত্ৰ দুটা বাহুৰ ৰেচিঅ'টো সমান হোৱা কাৰণে বা হুইষ্টন ব্ৰিজত পৰাৰ কাৰণে এই 10 ওহমৰ ৰেজিষ্টেন্সটো ইয়াত কাম নাইকিয়া হৈছে ঠিক আছে বুজি পাইছা নেক্সট আমি কি কৰিব লাগিব এতিয়া ৰেজিষ্টেন্সটো উলিয়াব পাৰিবা ইকুইভেলেণ্ট ৰেজিষ্টেন্স কি হ'ব এইটা কিহত আছে এইটা আছে সিৰিজত এইটা কিহত আছে সিৰিজত আৰু ইহঁতৰ কম্বিনেশ্যনটা কিহত আছে পেৰেলেলত ইহঁত দুটা কিহত আছে সিৰিজত থাকিলে ইহঁত কি হ'ব তাইকে যোগ কৰি দিলে বছে পিছে কি হ'ব 30 হ'ব তলত দুটা কিহত আছে সিৰিজত আছে যোগ কৰাচোন কি হ'ব যোগ কৰিলে কি হ'ব 10 বছে 15 হ'ব এতিয়া এই 15 আৰু 30 কিহত আছে চোৱা এইটো ইয়াৰত লাগিছে এইটো ইয়াৰত লাগিছে এইটো মুৰি আৰু লাগিছে এইটো মুৰি আৰু লাগিছে মানে 30 আৰু 15 ক'ত আছে সমান্তৰাল সজ্জা আছে সমান্তৰাল সজ্জা থাকিলে কি হ'ব বুদ্ধিটো শিকাইছোঁ ন ওপৰত পূৰণ তলত যোগ কি হ'ব ওপৰত পূৰণ তলত যোগ কৰিলে আমি কি পাম চোৱা ওপৰত পূৰণ 30 15 গতিকে আৰ ইকুইভেলেণ্ট ৰেজিষ্টেন্স কি হ'ব হুইষ্টন ব্ৰিজ চাৰ্কিটৰ পৰা 30 পূৰণ 15 তলত যোগ কৰিলে 30 + 15 15 ওপৰত পাম ইমান 4 3 3 যা 450 15 × 45 আৰু তলত পাবা 45 45 10 গুণ 450 আমি কিমান পালোঁ 10 ওহম পালোঁ গতিকে আমি কিমান পালোঁ 10 ওহম পালোঁ আমাক কি সুধিছিলে আমাক সুধিছিলে দ্য কাৰেণ্ট আই ড্ৰন ফ্ৰম 5 ভোল্ট চ'ৰ্চ 5 ভোল্ট চ'ৰ্চৰ পৰা আমি কিমান কাৰেণ্ট পাম কাৰেণ্টে সুধিছে আমি কি পালোঁ আমি ৰেজিষ্টেন্সে পালোঁ নেক্সট চাবা এতিয়া 5 ভোল্টৰ বেটাৰীৰ পৰা কিমান কাৰেণ্ট পাম সুধিছে ন আমি আই ইকুৱেল কি V/R ভি মানে ইমান দিয়া আছে 5 ভোল্ট দিয়া আছে আৰু ৰেজিষ্টেন্স ইমান পালা ইকুইভেলেণ্ট 10 পালা 10 ওহম পালা গতিকে ইমান পাবা 1/2 আই 1/2 মানে কি কাৰেণ্ট হ'লে ইমান পাবা 2 দি আকৌ হৰণ কৰিলে 0.5 এম্পিয়াৰ এনসাৰটো কি পালা 0.5 এম্পিয়াৰ পালা গতিকে অপশ্যন চাই লোৱা কোনটো অপশ্যন দিয়া আছিলে তোমালোকৰ যে অপশ্যন এ দিয়া আছে 0.33 এম্পিয়াৰ অপশ্যন বি 0.5 এম্পিয়াৰ গতিকে অপশ্যন বি 0.5 এম্পিয়াৰ উইল বি ৰাইট এনসাৰ গতিকে তোমালোকে চাই ল'বা এটা সাৰ্কিট দিলে ইয়াক কি কৰিবা হুইষ্টন ব্ৰিজত পৰিছে চাই ল'বা সেইকাৰণে এটা এনালাইচিছ কৰিবা পি কিউ আৰ এছ পইণ্টবিলাক প্ৰথমতে বহীত লিখি ল'বা তাৰপিছত পি আৰু কিউত কি ৰেজিষ্টেন্স আছে পুট কৰিলা কিউটো আৰু কি পুট কৰিছে পুট কৰিলা এনেকৈ পি কিউ আৰ এছত পুট কৰাৰ পিছত
যদি P/Q = R/S হয় অৰ্থাৎ এই দুটা বাহুৰ ৰেচিঅ' যদি নেক্সট দুটা বাহুৰ ৰেচিঅ'ৰ সমান হয় তেতিয়াতো ক'ত পৰিব হুষ্টন ব্ৰিজত পৰিব আৰু যদি হুষ্টন ব্ৰিজত পৰে এই চাৰিটা ৰেজিষ্টেন্সৰ বাহিৰে যদি আৰু এটা ৰেজিষ্টেন্স থাকে 5 নম্বৰ ৰেজিষ্টেন্স এটা আৰু যদি সেইটো মাজত পৰে হুষ্টন ব্ৰিজৰ ডায়াগ্ৰামত থকা গেলভেনিউটনৰ নিচিনা তেতিয়াহ'লে সেইটো ৰেজিষ্টেন্সে কাম নাইকিয়া হৈ যায় ইয়াত গতিকে আমি বাকী চাৰিটা ৰেজিষ্টেন্স কাউণ্ট কৰিলে হ'ল আমি ইয়াতো চাৰিটা কাউণ্ট কৰিলোঁ ওপৰত দুটা তলত দুটা ওপৰত দুটা পৰিলে ক'ত চিৰিজত সেই তলত দুটা ক'ত পৰিলে চিৰিজত ওপৰত দুটা চিৰিজ তলত দুটা চিৰিজ আকৌ ক'ত পৰিলে পেৰেলত পৰিলে পৰিপৰি আমি শেষত কি পালোঁ ইকুইভেলেণ্ট ৰেজিষ্টেন্সটো পাই গ'লোঁ ইকুইভেলেণ্ট ৰেজিষ্টেন্সটো ক'ত বহাই দিলোঁ ওমৰ সূত্ৰ V = IR I মানে V/R V মানে দিয়া আছে আমাক কিমান দিয়া আছে কুৱেশ্যনটোত 5 ভোল্ট দিয়া আছে তাক কিহেৰে হৰণ কৰিলোঁ সমতুল্য ৰোধেৰে হৰণ কৰিলোঁ সমতুল্য ৰোধ পালোঁ আমি 10 আমি এনচাৰটো কিমান পালোঁ I = 0.5 এম্পিয়াৰ এনেকৈ তোমালোকে চাই ল'বা হুষ্টন ব্ৰিজত পৰিছে নে নাই প্ৰব্লেমটো হৈছে চাবা The length of a given cylindrical wire is increased by 100% due to the consequent decrease in diameter. The change in the resistance of the wire will be. Option A is 200%, option B is 100%, option C is 50%, option D is 300%. আমাৰ কি কৈছে যে দুডাল cylindrical wire তার দিয়া আছে এটাতকে আনটো লেগ 100% বেছি মানে কি এটা যদি L আনটো 100% বেছি গোটেৰে গোটে মানে কি এটা হলে আনটো কি হ'ব L ত L বাঢ়িব টুৱাইছে ল'ব ধৰা আমি প্ৰথম যেটো তার cylindrical wire থকা তার এটা ৰেজিষ্টেন্স ধৰিলো আমি L আৰু ইয়াৰ ৰেডিয়াস ধৰিলো ধৰা R নেক্সট তার আছে ধৰা ইয়াৰ আমি কি ধৰিলো লেংথটো হ'ব ধৰা টুৱাইছে লেংথটো টুৱাইছে হ'ল আৰু ৰেডিয়াস কি আছিল R ধৰিছো আমি R ডেশ ধৰা বেলে ধৰিছো R ডেশ ধৰিছো R ডেশ হ'ল নেক্সট আবা ইয়াৰ দুটাৰ L ৰ জাগাত L থাকতে R আছিল এবাৰ টুৱাইছ থাকতে ইয়াৰ ৰেডিয়াসটো R প্ৰাইম হৈ গৈছে কিন্তু ইয়াৰ টোটাল ভলিউমটো একে আছে যদি ভলিউমটো একে থাকে কি হ'ব সোৱা ভলিউমটো কি আর পাই R² মানে এরিয়া ইনটু L পাই R² ইনটু L মানে কি এরিয়া ইনটু লেংথ মানে ভলিউম ইকুয়াল টু নেক্সট ভলিউমৰ সমান পাই R² ইনটু পাই R² ইনটু লেংথ মানে ইয়াৰ টুৱাইছে বেছি বাই লেংথটো টুৱাইছে এতিয়া সোৱা মই L এটা লেংথ আছিল L আনটো টুৱাইছেলকে ধৰিলো যে 100% ইনক্ৰিজ হ'ব বুলি কৈছে নেক্সট এটাৰ লেংথটো 100% মানে কি L ত 100% যদি ইনক্ৰিজ হয় L ত সাইড আৰু L আহিব L + L টুৱাইছেল পাই R² L পাই R² টুৱাইছেল মানে নতুনটোৰ ৰেডিয়াস R² লেংথ টুৱাইছেল ঠিক আছে ইয়াৰ পৰা পাইটো কনস্ট্যান্টলি হ'ব কনস্ট্যান্ট হোৱাৰ পিছত তোমালোকে ইয়াৰ পৰা কি উলিয়াবা ইয়াৰ পৰা আমি পাম L কাটাকাটি গ'ল আমি পাম ইয়াৰ পৰা R² = R²/2 পালো এই তোমালোকে পাই গলা এই নতুন ওয়েডেলৰ ৰেডিয়াস R' square = R2² / 2 এতিয়া আমি জানো নহয় এটা সূত্ৰ এটো কি আছিল এটো আছিল R = rho L/A আছিল তো সূত্ৰটা আছিল R = rho L/A যদি R = rho L/A হয় নেক্সট আমি কি কৰিম চাবা আমাৰ কাতে উলিয়াব লাগিব আমি কি ইয়াৰ ৰেডিয়াসটো উলিয়াব লাগিব তো মানে রোধটো উলিয়াব লাগিব সৰি ৰেডিয়াস না রোধ উলিয়াব লাগিব আমি রোধৰ ৰেচিঅ'টো উলিয়াব লাগিব যদি R টো হয় নেক্সট আমি যে কেনেকৈ হ'ব R1/R2 যেনে কি হ'ব R1/R2 কি হ'ব চাবা রোধটো কনস্ট্যান্টলি হ'ব সেম মেটেৰিয়েল লেংথ ইনক্ৰিজ কৰিছে L লেংথ হ'ব R ৰ কাৰণে L R ৰ কাৰণে হ'ব টুৱাইছ L আৰু এৰিয়া মানে কি হ'ব rho L/A মানে পাই R² R² ৰ প্ৰপৰ্চনেল R1 হলে ইয়াৰ এৰিয়াটো কি হ'ব R² হ'ব R2 হলে এৰিয়াটো কি হ'ব R2 হলে এৰিয়া আছিল R'² এতিয়া চাবা নেক্সট কি হ'ব R1/R2 = L তো কাটাকাটি গ'ল পিনে হাফ থাকিলে আৰু আগৰ আমি এনেকৈ লিখিব পাৰো ন R'/R² দিব পাৰো এতিয়া হাফ R'/R এটা ৰেচিঅ আমি পাইছো নহয় তো কি পাইছো চোৱা আগৰ এটা ৰেচিঅ পাইছো ন আমি বাস কৰি যাব লিখিব পাৰা R1² / R² আমি আগৰ পৰা কি পাইছো যে R1² / R² = হাফ ইয়াৰ ভ্যালুটো হাফ আৰু এটো ৰেচিঅ আছিল ৰেচিঅটো আছিল R1² কি আছিল R²/2 আছিল এটা আগৰ পৰা পালো আমি নেক্সট R'² / R² কি হ'ব হাফে হ'ব হাফ বহাই দিলে কিমান পালা 1/4 পালা 1/4 হ'ল মানে কি R1/R2 = 1/4 মানে ইয়াৰ পৰা R ৰ ভ্যালু কিমান পাবা
ইয়াৰ পৰা তোমালোকে কি ল'বা R2 ভ্যালু ইমান পাম 4 into R1 আগৰ টাৰ্ডলৰ যিটো ৰেজিষ্টেন্স আছিলে তোমালোকে সেইটো R1 বুলি ক'লা পোৱা তাৰ 4 গুণ পাবা অৰ্থাৎ নতুন টাৰ্ডলৰ ৰেজিষ্টেন্স R2 4 টাইমছ অফ R1 প্ৰথম টাৰ্ডলৰ 4 গুণ হ'ব এতিয়া বা হিয়তৰ যদি ৰেশিওটো বুঝে R1 by R2 মান হ'ব 1:4 হ'ব 1:4 কিন্তু আমাক সেইটো উঠা নাই আমাক কোৱেশ্চনটো কি সুধিছিলে চোৱা এবাৰ ভালকে মন কৰা আমাক সুধিছিলে কি due to the consequent decrease in diameter the change in resistance আমাক সুধিছে change in resistance আমাক সুধিছে যদি change in resistance আমাক সুধে এতিয়া আমি কি কৰিব লাগিব চাবা change in resistance কৰিব লাগিব change in resistance to কি হ'ব চাবা change in মানে সদায় delta r by r change by original সদায় পুৰা যদি পাৰ্চেন্টেজ উলিওৱা পুৰণ 100% delta r মানে কিমান হ'ব আগতে আছিলে নতুনটো মাইনাস অৰিজিনেলটো ধৰা ডিভাইড বাই অৰিজিনেল r r2 minus r1 ধৰা অৰিজিনেল এটো অৰিজিনেল r1 r2 পালো কিমান 4r1 minus original আছিলে r1 original r1 পুরন 100% নেক্সট কি হ'ব চাবা নেক্সট আমি পাম 4r পৰা r গেলে 3r1 পুরো অরিজিনাল রেজিস্ট্যান্স প্রথম টার্ডল r1 আছে কিন্তু যদি আমি পার্সেন্টেজ পোৱা কৰো 100 পাব লাগিব 100% r1 কাটা কাটি গলে বালা 300 পালা মিনিমাম বালা চেঞ্জ ইন রেজিস্ট্যান্স ইমান বালা 300% বাড়িব পার্সেন্টেজ যাব 300% ইনক্রিজ হ'ব রেজিস্ট্যান্স গতিকে আমাৰ কিমান পার্সেন্ট বাড়িব 300% ইনক্রিজ হ'ব গতিকে 300% উইল বি দা রাইট আনসার এটা কিমান হ'ব 300% অপশন ডি 300% অপশন ডি উইল বি রাইট আনসার সদায় মনত ৰাখিবা চেঞ্জ ইন ৰেজিষ্টেন্স দিয়ক চেঞ্জ ইন ডায়ামিটাৰ দিয়ক এনে কৰিলে বা চেঞ্জ মানে সদায় কি ওপৰত চেঞ্জ তো অৰিজিনেল 100 চেঞ্জ তোৰাই কি হ'ব নতুন মাইনাস আগৰটো ডিভাইড বাই আগৰটো পুৰণ যদি শতকৰা হিচাপত প্ৰকাশ কৰা পুৰণ 100